নমস্কাৰ বন্ধুসকল, আজি বুবুল হুছেইনক লৈ মই কিছু কথা ক'ব ওলাইছোঁ। বুবুল হুছেইনক ক'ব খুজিছোঁ, তুমি ইমান ডাঙৰ ভুল কেনেকৈ কৰিব পাৰিলা? আমাৰ জুবিন ক্ষেত্ৰক লৈ এইষাৰ মন্তব্য তুমি কিয় কৰিলা? যাৰ কাৰণে আজি একাংশই তোমাক পাৰ্চনেলি গালি-গালাজ অশ্লীল ভাষাৰে ভৰপূৰ কৰিব পাৰিছে। তুমি এইটো কাম কৰিব নালাগিছিল নহয়। এনেকৈ থাকিব দিব লাগিছিল। বেলেগৰ পৰা যেতিয়া মানুহ আহিব আমাৰ জুবিন ক্ষেত্ৰলৈ, তেতিয়া আহি গুণ গাব লাগিল হয়। এতিয়া বদনামহে গাইছে। তেনেকৈ থাকিব লাগিছিল। একাংশই গালি দিয়া কেইটাক জনাব বিচাৰিছোঁ, তোমাৰ ভুল হ'ল। তাৰমানে তুমি ডাঙৰ অপৰাধ কৰিলা। আৰু কথাটো হ'ল কি, তোমাক যিকেইটাই অশ্লীল গালি-গালাজ বা বেয়া ধৰণে বিহেভ কৰিছে, অকল সেইকেইটাৰ কথা মতে নচলিবা। কাৰণ 1 লাখ যদি তোমাক বেয়াকৈ কৈছে, 10 লাখ তোমাক ভাল পাইছে। আৰু আমি সেইটোৱে বিচাৰোঁ। তুমি তেনেকুৱা ধৰণৰ কথা পাতি যোৱা, মাতি যাবা, আমি তোমাৰ লগত আছোঁ। যিকেইটাই অন্ধভক্ত আছে, যিকেইটাই বদমাছ, সেইকেইটাই আমাৰ জুবিনদাৰ বিষয়ে ভাল কেতিয়াও নিবিচাৰে। আজি ইমান বেয়া পৰিৱেশত আজি জুবিন ক্ষেত্ৰটোক ৰাখিছে, এইবিলাক মাত মাৰিব গ'লে উল্টা আমাকহে কয় কিবা। বাহিৰৰ পৰা মানুহ আহি যেতিয়া 2 এষাৰ শুনাবলৈ সুযোগ পায় আৰু সেই কথাষাৰ যেতিয়া ৰাইজক জনাই দিয়াৰ চেষ্টা কৰা হয়, সেইজন মানুহেকে ওলটি বেয়া ক'বলৈ আৰম্ভ কৰে। ইমান নিৰ্লজ্জ হয় অসমৰ মানুহ, ইমান অসভ্য। ন্যায় বিচৰাটো বাদেই দিলে, আৰু জুবিন ক্ষেত্ৰৰ ভালৰ বিষয়ে কিবা এটা ক'লে সেইটোও দোষ হৈ যায়। কিমান বেয়া হ'ব লাগিব চিন্তাধাৰা এওঁলোকৰ। গতিকে শুধৰি যাওক, নিজেও ভাল থাকক আৰু ভাল থাকিবলৈ দিয়ক। আৰু ভাল কৰা মানুহবিলাকক মানা কৰিব নালাগে, ভাল কৰিবলৈ দি যাওক। লাহে লাহে তেতিয়াহে অসমখন ভাল হৈ আহিব। কলিকতাৰ পৰা অহা মানুহজন আজি যিটো কথা ক'লে, লাজ পাবলগীয়া কথা। আৰু বেলেগৰ পৰা যেতিয়া আহিব 2 দিন পিছত, আকৌ তেনেকৈ ক'ব। এনেকৈ শুনি থাকিব লাগে একাংশৰ মতে, এইটোৱে বিচাৰিছে। ইয়াতে আলী হুছেইন, কলিতা শৰ্মাক লৈ কথা ক'বলৈ অহা নাই। মানৱধৰ্মী আমাৰ জুবিনদা, আমি জুবিনদাৰ ভক্ত হয়, জুবিনদাৰ কথাক লৈহে কথা ক'ব আহিছোঁ। ইয়াতে আলী হুছেইন আৰু কলিতা শৰ্মাক লৈ কথা ক'ব অহা নাই। ইয়াতে মাতিলে বেয়া হৈ যাব। যোনে বেয়াকৈ বেয়া ধৰণে কথা ক'ব, বেয়া হ'ব ইয়াতে।